मैं यहाँ और मेरा दिल मदीने में है मैं ইয়াত আছো কিন্তু মোর ধারণা বা মোর ধ্যান কবাত আছে বজাৰত আছে চাকৰিত আছে অন্যান্য জগত আছে প্ৰথমতে আমি সকলোৱে নিজৰ নিয়ত শুদ্ধ কৰো আমি এই জলসাত কিয় আহিছো এই দিনী অনুষ্ঠানত আমি কিয় বহিছো এই দিনী মজলিসত আমি কিয় বহিছো প্রথমে ইয়ার নিয়ত আমি শুদ্ধ কৰো কিয়নো রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে বুখারী শরীফত আইছে ইন্নামাল আমালু বিন্নিয়াত সকলো আমলৰ সওয়াবৰ নিৰ্ভৰ একমাত্ৰ নিয়তৰ ওপৰত গতিকে যিসকলে বয়ান কৰে বক্তা হেসকলৰ নিয়ত শুদ্ধ হোৱা জৰুৰী হয় আর যিসকলে শুনোতা সামিঈন হেসকলৰো নিয়ত শুদ্ধ হোৱা জৰুৰী হয় দুইৰে যেতিয়া নিয়ত শুদ্ধ হ'ব আল্লাহ পাকে দুই পক্ষকে আমলৰ তৌফিক দান কৰিব বক্তাসকলৰ নিয়ত শুদ্ধ হোৱা জৰুৰী হয় কোনোবা বক্তাই বা কোনোবা আলিম বা মুফতিয়ে যদি এই নিয়তত বয়ান কৰে মানুহে মোক ডাঙৰ আলিম কক ভাল বক্তা কক কিতাবত আহিছে এনেকুৱা নিয়তত যদি কোনোবা বয়ান কৰে সেইজন ব্যক্তিৰ নফিল আৰু ফৰজ কোনো আমলে আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয় গতিকে কৰ্তাসকলৰো নিয়ত শুদ্ধ হোৱা জৰুৰী হয় আর হুনুতা সকলৰ কাৰণে নিয়ত শুদ্ধ হোৱা জৰুৰী হয় কোরআনে পাকত আহিছে ওয়াইজা কুরিয়াল কুরআনু ফাসতামিউ লা যেতিয়া নেকি কোরআনে পাকৰ তিলাওয়াত কৰা হয় কোরআনে পাকৰ তাফসীর ব্যাখ্যা বয়ান কৰা হয় রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীবনী বয়ান কৰা হয় ফাসতামিউ লা তোমালোক মনোযোগ দি শুনা ইসমা শব্দ ব্যৱহাৰ কৰা নাই ইস্তিমা ফাসতামিউ লা ইসমা এটা হৈছে শুনা কানেৰে শুনা ইয়াক কয় ইসমাউ কানেৰে শুনা আর এটা যে ফাসতামিউ লা তোমালোক মনোযোগ দি শুনা তার মানে তোমার দিল কান অন্তর দেহা সকলো যাতে উপস্থিত থাকে এনেকুৱা যাতে নহয় मैं यहाँ और मेरा दिल मदीने में है मैं ইয়াত আছো কিন্তু মোর ধারণা বা মোর ধ্যান কবাত আছে বজাৰত আছে চাকৰিত আছে অন্যান্য জগত আছে এনেকুৱা নিয়তত বা এনেকুৱা ধ্যান লৈ যদি কোনোবা এনেকুৱা দিনী অনুষ্ঠানত বহে মহতম দোস্ত বুজুৰ্গ ইয়াৰ জৰিয়তে কোনো ফায়দা নহয়